অসম ৰাজ্যিক চালক সন্থাৰ সভাপতি আৰু সম্পাদক তেওঁলোকৰ যিহেতু মানে মাতকেইটা অকণমান ভাগি গৈছেগৈ, গতিকে মই তেওঁলোকৰ বিহাফত কৰি দিছোঁ এইখন তেওঁলোকৰ স্মাৰকপত্ৰখন। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী। বিষয়: মেঘালয়ত অসমীয়া বাহন আৰু চালকৰ ওপৰত সংঘটিত আক্ৰমণৰ বিৰুদ্ধে তাৎক্ষণিক চৰকাৰী হস্তক্ষেপ আৰু ব্যৱস্থা গ্ৰহণৰ দাবীত স্মাৰকপত্ৰ। মাননীয় মহোদয়, সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিব। অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা গভীৰ উদ্বেগ আৰু ক্ষোভেৰে আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে যোৱা 19 আগষ্ট 2026 তাৰিখে মেঘালয়ত খাচী ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ KSUৰ একাংশ প্ৰতিবাদকাৰীয়ে অসমীয়া বাহন আৰু চালকসকলক লক্ষ্য কৰি আক্ৰমণ তথা বাহন ভাঙি ছিঙি পেলোৱা আৰু চালকসকলক ভয় ভাবুকি প্ৰদান আৰু ৰাজপথত আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰতিবাদ কৰাৰ গণতান্ত্ৰিক অধিকাৰ সকলোৰে আছে, কিন্তু কোনো প্ৰতিবাদৰ নামত নিৰীহ শ্ৰমজীৱী চালকক আক্ৰমণ কৰা, বাহন আৰু সম্পত্তি ধ্বংস কৰা তথা মানুহৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। চালকসকল কোনো ৰাজনৈতিক বা আন্তঃৰাজ্যিক সংঘাতৰ পক্ষ নহয়। তেওঁলোকে কেৱল নিজৰ জীৱিকা উপাৰ্জনৰ বাবে ৰাজপথত চলাচল কৰে। সেয়েহে তেওঁলোকৰ লক্ষ্য কৰি কৰা আক্ৰমণ কেৱল ব্যক্তিগত ক্ষতি নহয়, ই অসমৰ শ্ৰমজীৱী চালক সমাজৰ ওপৰত কৰা এক গুৰুতৰ অন্যায়। এই পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক চালক সন্থাই আপোনাৰ ওচৰত তলত উল্লেখ কৰা দাবীসমূহ উত্থাপন কৰিছোঁ। ইয়াৰ পাছত আমাৰ দাবীসমূহ উত্থাপন কৰা হৈছে। আমাৰ দাবীসমূহ: 1 নম্বৰ, মেঘালয় চৰকাৰৰ সৈতে বিষয়টো তাৎক্ষণিকভাৱে আলোচনা কৰি ঘটনাৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক। 2 নম্বৰ দাবী, ঘটনাত ক্ষতিগ্ৰস্ত হোৱা অসমীয়া বাহন আৰু চালকসকলৰ ক্ষয় ক্ষতিৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে মেঘালয় চৰকাৰৰ ওচৰত দৃঢ় দাবী উত্থাপন কৰক। 3 নম্বৰ দাবী, ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিক চিনাক্ত কৰি গ্ৰেপ্তাৰ আৰু আইন অনুসৰি কঠোৰ শাস্তি প্ৰদান নিশ্চিত কৰিবলৈ মেঘালয় চৰকাৰক দাবী জনাওক। 4 নম্বৰ দাবী, মেঘালয়ত চলাচল আৰু কৰ্মৰত অসমীয়া চালকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে মেঘালয় চৰকাৰৰ পৰা লিখিত আশ্বাস গ্ৰহণ কৰক। 5 নম্বৰ দাবী, ভৱিষ্যতে আন্তঃৰাজ্যিক ৰাজপথৰ কোনো অসমীয়া চালক বা বাহন যাতে এনে আক্ৰমণৰ সন্মুখীন নহয়, তাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত এক স্থায়ী নিৰাপত্তা আৰু সমন্বয় ব্যৱস্থা গঢ়ি তোলাৰ উদ্যোগ গ্ৰহণ কৰক। 6 নম্বৰ দাবী, অসমৰ চালক সমাজৰ মাজত সৃষ্টি হোৱা ভয় আৰু নিৰাপত্তাহীনতা দূৰ কৰিবলৈ অসম চৰকাৰে দৃঢ় আৰু স্পষ্ট চৰকাৰী স্থিতি ঘোষণা কৰক। মাননীয় মহোদয়, আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে অসম ৰাজ্যিক চালক সন্থা কোনো জনগোষ্ঠী বা ছাত্ৰ সংগঠন অথবা মেঘালয়ৰ সাধাৰণ জনসাধাৰণৰ বিৰুদ্ধে নহয়। আমাৰ প্ৰতিবাদ অন্যায়, হিংসা, ভয় ভাবুকি আৰু আইন হাতত তুলি লোৱাৰ বিৰুদ্ধে। অসম আৰু মেঘালয়ৰ সাধাৰণ মানুহৰ মাজত থকা ভাতৃত্ববোধ, সামাজিক আৰু সৌহাৰ্দ্য অটুট থকাটো আমি আন্তৰিকতাৰে কামনা কৰোঁ, কিন্তু শান্তি আৰু সৌহাৰ্দ্যৰ নামত অসমৰ শ্ৰমজীৱী চালকসকলৰ ওপৰত হোৱা অন্যায় নীৰৱে সহ্য কৰাটো সম্ভৱ নহয়। আমি বিশ্বাস কৰোঁ যে আক্ৰমণৰ উত্তৰ প্ৰত্যাক্ৰমণে নহয়, আইন, গণতান্ত্ৰিক প্ৰতিবাদ আৰু ঐক্যবদ্ধ সাংবিধানিক সংগ্ৰামৰ জৰিয়তেহে দিয়া উচিত। সেয়েহে অসমৰ লাখ লাখ চালকৰ জীৱন জীৱিকা আৰু নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিটো বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তাৎক্ষণিকভাৱে মেঘালয় চৰকাৰৰ সৈতে আলোচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনালোঁ। ন্যায় নোপোৱালৈকে অসম ৰাজ্যিক চালক সন্থাৰ গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত থাকিব। ধন্যবাদেৰে সভাপতি আৰু সম্পাদক, অসম ৰাজ্যিক চালক সন্থা। আপোনালোকে দাবীখিনি শুনিছে, সন্তুষ্ট অকণমান ওপৰত দাঙি দিয়ক, ওপৰত দাঙি দিয়ক। পাইছা বাইদেউ? প্ৰথম পৰ্ব হৈছে, দ্বিতীয় পৰ্ব মন্ত্ৰী মহোদয়ে ৰাইজক সম্বোধন কৰিব। এটা
ৰাইজক ক'ব এতিয়া ৰাইজৰ ডাউন কৰি দিয়ক লগৰবিলাক অলপ ডাউন কৰি দিয়ক না অসম ৰাজ্যিক চালক সন্থাৰ অকমান অলপ সময় মনে মনে থাকি দিয়ক ৰাইজ অলপ সময় সম্পাদককে ধৰি এই সন্থাৰ লগত জড়িত আটাইকে মই ধন্যবাদ জনাইছোঁ। যোৱা 19 তাৰিখে মেঘালয়ৰ শ্বিলঙত অনাকাংক্ষিত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল আৰু আমি সকলোৱে জানো যে এনে ঘটনা নতুন নহয়। মেঘালয়ত বিভিন্ন সময়ত এনেবোৰ ঘটনা হৈ আহিছে আৰু এই বিষয়টোক লৈ মাননীয় মুখ্যমন্ত্ৰী গভীৰভাৱে উদ্বিগ্ন আমিও গভীৰভাৱে উদ্বিগ্ন। ঘটনা ঘটাৰ পাছতেই মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত কথা পাতে যাতে পুনৰ এনে ঘটনা সংঘটিত নহয়। শিশুও আঘাত পালে, বহুতে আঘাত পালে, যান বাহন বিনষ্ট হ'ল আৰু বহুত অসমৰ পৰা যোৱা লোক হস্পিটেলত হোটেলত আবদ্ধ হৈ ৰ'ল। মাননীয় মুখ্যমন্ত্ৰীয়ে মোক পৰহি ৰাতি ফোন কৰি ক'লে তেখেত নাই, দিল্লীত আছে, যে এই বিষয়টো সম্পৰ্কত কনষ্টেণ্ট মেঘালয় চৰকাৰৰ লগত টাচত থাকি পৰিস্থিতিটো নিৰীক্ষণ কৰি কিদৰে তাত আবদ্ধ হৈ পৰা মানুহবিলাকক আমি উলিয়াই আনিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইমতে ময়ো মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগত কথা বতৰা পাতিলোঁ। তেখেতে উপ মুখ্যমন্ত্ৰী এছ ধৰক দায়িত্ব দিলে যে এই বিষয়টোৰ সম্পৰ্কত আমাৰ লগত কনষ্টেণ্ট টাচত থাকি যি অসুবিধা তাত আবদ্ধ হৈ পৰা লোকসকলৰ হৈছে সেই অসুবিধা যাতে আঁতৰ কৰে আৰু ফাৰ্ডাৰ পুনৰ যাতে তেনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে যি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে। কালিও আপোনালোকৰ প্ৰতিবাদ দেখিছোঁ, মই অহা নাই, কনষ্টেণ্ট টাচত আছোঁ, কাৰণ মই দেখিছোঁ যে আপোনালোকে যুঁজি আছে আৰু যি ডিমাণ্ড আপোনালোকৰ জেনুইন ডিমাণ্ড, কাৰণ যুক্তি আছে, আননেচেচেৰী এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ এনেকৈ আমাৰ মানুহে তাত আঘাত পাব লগা হৈছে বিভিন্ন ধৰণে। গতিকে আজি তেখেতসকলে ক'লে, মই ক'লোঁ যে এটা আলোচনা কৰি এই বিষয়টো এটা মীমাংসা কৰিব লাগে আৰু আমাৰ কিছু ক'বলগীয়া আছে। আপোনালোকৰ মনৰ কথাবোৰ মই গম পাই আছোঁ, আপোনালোকে যোগাযোগ আপোনালোকৰ লগত পোনপটীয়াকৈ নহ'লেও বাকী যিবিলাক বিভিন্ন এছ'চিয়েশ্যন আছিলে তেওঁলোকৰ লগত ফোন যোগেৰে কথা বতৰা হৈছিল, আপোনালোকৰ ডিমাণ্ডখিনিও আমি গম পাইছিলোঁ। গতিকে আজিৰ আলোচনাত ডেপুটি চিফ মিনিষ্টাৰকে ধৰি মুখ্য সচিব শাকিল আহমেদ, ঠিক তেনেকৈ প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম, IGP, পুলিচ অফিচিয়েল, ছিনিয়ৰ অফিচিয়েলসকল আহিছিল, ট্ৰেন্সপৰ্ট কমিশ্যনাৰো আহিছিল আৰু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক দায়িত্ব দিছিল, মই আছিলোঁ, লগত আছিলে মুখ্য সচিব ডক্টৰ ৰবিকুটা ডাঙৰীয়া, এডিশ্যনেল চিফ ছেক্ৰেটাৰী, ADG আছাম পুলিচ আৰু অন্যান্য ছিনিয়ৰ পুলিচ অফিচিয়েল, কমিশ্যনাৰ, আমাৰ পুলিচ কমিশ্যনাৰ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াও আছিল, তিৱাৰী ডাঙৰীয়া আছিল। গতিকে বিস্তৃতভাৱে আজি আমি 3 ঘণ্টা সময় আলোচনা কৰিছোঁ। ইয়াত আপোনালোকে বহুতখিনি যিখিনি কথা উল্লেখ কৰিছে, আমি সকলোখিনি কথাই তাত আমি আলোচনা কৰিছোঁ আৰু আলোচনাটো আজি শেষ নহয়, আলোচনাটোৰ আৰম্ভণি। কাৰণ
বহুতখিনি আৰু তেওঁলোকৰ তৰফৰ পৰা আমি ভাবোঁ যে কৰিবলগীয়া আছে, সেইখিনি সময়ে সময়ে আগবঢ়াই লৈ যোৱা হ'ব। মই যিখিনি সিদ্ধান্ত আজিৰ দিনটোত হৈছে সেইখিনি কৈ দিছোঁ, আৰু এই গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰীক আমি আলোচনাৰ মাজতে আমি যোগাযোগ কৰিছোঁ, দুয়োগৰাকী মুখ্যমন্ত্ৰীকে কৰিছোঁ। দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ সন্মতিত আমি এইখন স্বাক্ষৰ কৰিছোঁ, আৰু আমি আহ্বান জনাওঁ। মই আপোনালোকক আহ্বান জনোৱাৰ আগতে মই পোনপ্ৰথমে যিখিনি সিদ্ধান্ত হ'ল এই সিদ্ধান্তখিনি আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। শ্বিলঙত 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আজি 22 আগষ্ট 2026 তাৰিখে কইনাধৰা ষ্টেট গেষ্ট হাউচত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এখন যৌথ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মেঘালয়ৰ মাননীয় উপ মুখ্যমন্ত্ৰী ডক্টৰ এছ ধাৰ আৰু অসমৰ মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিয়ে। দুয়োখন ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে। 3 ঘণ্টাতকৈ অধিক সময় ধৰি চলা বিশদ আলোচনাৰ অন্তত বৈঠকখনত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। মেঘালয় চৰকাৰে বৈঠকত অৱগত কৰে যে খাচী ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে 15খন FIR পঞ্জীয়ন কৰা হৈছে। 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সৈতে জড়িত 5জন মুখ থকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে। বিশেষকৈ অসমত পঞ্জীভুক্ত বাহনত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত আছে। মেঘালয় চৰকাৰে জনায় যে শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ, বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা লোকসকলক চিনাক্ত কৰি আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। ইতিমধ্যে 3770ৰো অধিক অসমত পঞ্জীয়নভুক্ত বাহনক নিৰাপদে মেঘালয়ৰ পৰা অসমলৈ লৈ অহা হৈছে। অসম কণ্ট্ৰল ৰুমলৈ 56টা জৰুৰী ফোন আহিছে, য'ত 175জন লোক জড়িত। তেওঁলোকক স্থানান্তৰৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 21খন ব্যক্তিগত বাহন আৰু 5খন পৰ্যটক বাহন আছে। মেঘালয় চৰকাৰে জনায় যে তেওঁলোকৰ কণ্ট্ৰল ৰুমলৈ এতিয়ালৈকে 379টা জৰুৰী ফোন আহিছে। মেঘালয়ত পূৰ্বে আবদ্ধ হৈ থকা অধিকাংশ যাত্ৰী আৰু বাহন, যাৰ ভিতৰত প্ৰায় 402-500খন বাহন আছিল, উমিয়াম হ্ৰদ অংশকে ধৰি গুৰুত্বপূৰ্ণ যাতায়াত কৰিডৰসমূহ অতিক্ৰম কৰি সফলতাৰে আগবাঢ়ি আহিছে। আলোচনাৰ সময়তে তেওঁলোক আহি আছে। এতিয়ালৈ অসমলৈ স্থানান্তৰিত কৰিবলগীয়া যিকোনো যাত্ৰী বা বাহনক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত নিৰাপদে এস্কৰ্ট কৰি অসমলৈ লৈ অহা হ'ব। অসমলৈ উভতি আহিব বিচৰা প্ৰতিজন পৰ্যটক বা বাহনক সহায় আৰু নিৰাপদ এস্কৰ্ট প্ৰদান নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ IG স্পেচিয়েল ব্ৰাঞ্চ আৰু মেঘালয়ৰ IG ল এণ্ড অৰ্ডাৰৰ মাজত এটা বিশেষ সমন্বয় ব্যৱস্থা আৰু নিৰ্দিষ্ট হেল্পলাইন স্থাপনৰ সিদ্ধান্ত লোৱা হয়। আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক সহায় কৰাৰ বাবে এটা অনলাইন সহায়ক মঞ্চও সক্ৰিয় কৰা হ'ব। হোৱাটছআপ 9181014888 এটি হোৱাটছআপ নাম্বাৰ। লেণ্ডলাইন নাম্বাৰ 036123815111। ব্যৱস্থাটো অব্যাহত থাকিব পৰিস্থিতি সম্পূৰ্ণভাৱে স্বাভাৱিক নোহোৱা পৰ্যন্ত। আন্তঃৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা দৈনন্দিন সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰাৰ বাবে নংপুৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰৰ উপায়ুক্তৰ লগতে দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াসকলক লৈ স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠন কৰা হ'ব। দুয়োখন ৰাজ্যৰ কমিশ্যনাৰ, সচিব পৰ্যায়ৰ পৰিবহণ কৰ্তৃপক্ষ আৰু পৰ্যটন বাহন সংস্থাসমূহৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠন কৰা হ'ব। এই সমিতিয়ে পৰ্যটক পৰিবহণৰ চলাচল সহজ আৰু নিয়ন্ত্ৰিত কৰাৰ লগতে অসম আৰু মেঘালয়ৰ উমৈহতীয়া পৰ্যটন স্বাৰ্থ সুৰক্ষিত কৰাত সহায় কৰিব।
দুইখন ৰাজ্যৰ মাজেৰে নিৰাপদ যাতায়াত অসম আৰু মেঘালয় চৰকাৰে বাহনসমূহৰ নিৰাপদ আৰু সুৰক্ষিত যাতায়াত নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত অসমৰ দক্ষিণ অংশৰ পৰা অসমৰ অন্যান্য অঞ্চললৈ তথা বৰাক উপত্যকাৰ পৰা মেঘালয় হৈ যাতায়াত কৰাও অন্তৰ্ভুক্ত। একেদৰে মেঘালয়ৰ পৰা অসমৰ মাজেৰে মেঘালয়ৰ অন্যান্য অঞ্চললৈ যাত্ৰা কৰা লোকসকলৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মেঘালয় চৰকাৰে পুনৰ নিশ্চিত কৰে যে অসম আৰু দেশৰ অন্যান্য অংশৰ পৰা মেঘালয়লৈ অহা সকলো পৰ্যটক আৰু বাহনৰ মেঘালয়ত থকাৰ সময়ছোৱা আৰু ৰাজ্যখনৰ ভিতৰত চলাচলৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আমি ইয়াত এটা কথা উল্লেখ কৰিছোঁ যে দুইখন ৰাজ্যৰ কমিশ্যনাৰ সচিব পৰ্যায়ৰ পৰিবহণ কৰ্তৃপক্ষ আৰু পৰ্যটক বাহন সংস্থাসমূহৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠন কৰা হ'ব। এই সমিতিয়ে পৰ্যটন পৰিবহণৰ চলাচল সহজ আৰু নিয়ন্ত্ৰিত কৰাৰ লগতে অসম আৰু মেঘালয়ৰ উমৈহতীয়া পৰ্যটন ছাত্ৰ সুৰক্ষিত কৰাত সহায় কৰিব। এইখিনিয়ে মোটামুটি আজিৰ দিনটো সিদ্ধান্ত হৈছে। ফাৰ্ডাৰ আলোচনা অব্যাহত থাকিব। দুইখন ৰাজ্যৰ IGP SB আমাৰ নহয় আৰু মেঘালয়ৰ SB ল এণ্ড অৰ্ডাৰ আৰু দুইখন ৰাজ্যৰ DC থাকিব, ট্ৰেন্সপৰ্ট কমিশ্যনাৰ এইবিলাকত থাকিব। গতিকে মই ভাবোঁ যে এই যিখন কমিটি আছে তেখেতলোককো মানে তাত অন্তৰ্ভুক্ত কৰিলেও টুৰিজিমৰ এইখিনি পিছত আমি আলোচনা কৰি পেলাই সহায়তা কৰিব। এটা আচলতে আপোনালোকে আহ্বান হয় যে এই যে আমাৰ চুবুৰীয়া ৰাজ্যখিনিয়ে আমাক প্ৰতিটো মুহূৰ্তত আচলতে আক্ৰমণক লক্ষ্য কৰিলে যেনেধৰণে ঘটনাটো গোটেই স্বাভাৱিক বা ধৰণত ধৰি লোৱা গৈছে তেনেকুৱা স্বাভাৱিক আচলতে হৈ থকা নাছিল। কাৰণ তেওঁলোকে প্ৰথম আৰম্ভণি কৰিছিল ব্যক্তিগত খণ্ডৰ বাহন আৰু অসম আৰু অসমীয়াৰ ওপৰত। আচলতে দুষ্কৃতিকাৰী বুলি ক'লে নহ'ব, য'ত নেকি মই মন্দি কৰিব বেয়া নাপাব, অকণমান দীঘলীয়া হ'ব কথাখিনি, য'ত নেকি পুলিচ প্ৰশাসনৰ মানুহ তাত আছিল, তাৰ সন্মুখত গাড়ী ভগা হৈছিল, বাধাও কৰা নাছিল, পুলিচে হাঁহি হাঁহি ভিডিঅ' কৰিছে। পেট্ৰল বোমা নিক্ষেপ কৰিছে, কেইবাখনো বাহন জ্বলাই দিছে, তাত কিন্তু পুলিচ আঘাতপ্ৰাপ্ত হোৱা নাই। তাৰ পৰাই এটাই আউটপুট ওলাই আহে, ক'ৰবাত নহয় ক'ৰবাত মেঘালয়ৰ প্ৰশাসন তেওঁলোকৰ লগত অকণমান বুজিছে, কিন্তু সেইটো তেওঁলোকৰ আভ্যন্তৰীণ দিশ, তাত মই ক'বলগীয়া মই একো নাই। এতিয়া কথা হ'ল আমাৰ অসম প্ৰশাসনে যিহেতু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব নিদিয়ে, সেইকাৰণে আমি কৈছোঁ যে আমাৰ অসমৰ পৰা যোৱা পৰ্যটক, অসমৰ পৰা যোৱা গাড়ীৰ চালক যিয়ে নহওক ব্যৱসায় কৰিব গৈছে, কাম কৰিব গৈছে, হস্পিটেলৰ কাৰণে চিকিৎসাৰ কাৰণে গৈছে, প্ৰতিজন মানুহৰ সুৰক্ষিত নিশ্চয়তা কিন্তু প্ৰদান কৰিব লাগিব। আৰু যদি সেইখিনি কথাত উপনীত নহয় তেতিয়াহ'লে কিন্তু সেই কথাখিনি আপুনি ঠিকেই কৈছে। সেই কথাখিনিত তেওঁলোকে আজি ৰাজহুৱাকৈ বল্ডলি কৈছে, পাব্লিকলি চহীও কৰিছে, আজি চহী কৰি গৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ লগত মাননীয় মুখ্যমন্ত্ৰীয়েও কথা পাতিছে, ময়ো কথা পাতিছোঁ আৰু ডেপুটি চিফ মিনিষ্টাৰৰ লগতো কথা পতা হৈছে। তেওঁলোকে কমিটমেণ্ট দি গৈছে আৰু সেইকাৰণেই মই আপোনালোকক আহ্বান জনাব খোজোঁ, যিটো এটা প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে। সেইকাৰণে আপোনালোকে যাতে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় আৰু এনে ঘটনা যাতে ফাৰ্ডাৰ সংঘটিত নহয়, তেওঁলোকক বাৰম্বাৰ কৈছোঁ। এইখিনি কথা পাব্লিকলি আৰু ক'ব নোৱাৰোঁ কিমান কথা হয়। আমি এটা ভুক্তভোগী, আমি নিজে স্পৰ্টত থাকোঁ। কথা হৈছে এই যে ডাঙৰ এটা ইনচিডেণ্টটো বহুত ডাঙৰ 2024 চনত, 25 চনত, 26 চনত তেনেকুৱা ধৰণৰ মানে ইনচিডেণ্টবিলাক কৰিলে, তেখেতসকলে ঘটনাবিলাক ঘটালে। কিন্তু আমি তেনেকুৱা ধৰণৰ সৰু সুৰা ঘটনা তাত আমি বহুত ভুক্তভোগী। নিজে মই গাড়ী চলাওঁ, নিজে তাত গৈ আমি ভুক্তভোগী যে তাতে আমি যিবিলাক আমি ফেচ কৰিব লগা হয়, আমি কিন্তু সেইবিলাক আমি মিডিয়াত বা ছ'চিয়েল মিডিয়াত আমি প্ৰচাৰ নকৰোঁ। কিয় নকৰোঁ? যে সেইবিলাক বস্তু যাতে বাহিৰৰ ৰাজ্য বা ৰাষ্ট্ৰবিলাকে গম নাপায়। গম পালে সেই ৰাজ্য বা ৰাষ্ট্ৰৰ পৰ্যটকবিলাকে গম পালে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈকে তেখেতসকলে পৰিভ্ৰমণ কৰিবলৈ নাহে। সেইকাৰণে আমি সেইবিলাক বস্তু লুকাই ৰাখোঁ। তেনেকুৱা ধৰণৰ ঘটনা বহুত ঘটি থাকে। সেইবিলাকে আপোনালোকে চৰকাৰৰ লগত আলোচনা যিহেতু হৈছে আজি, সেইবিলাক কথা আপোনালোকে ব্যক্ত কৰিব। আমি বহুত কথা কৈছোঁ, তথাপি আপোনালোকে তথ্যখিনি দিলে আমি একদম স্পেচিফিক যদি তেনেকুৱা তথ্য দিয়ে তেতিয়া আমাৰ কাৰণে অলপ আলোচনা সুবিধা হ'ব। ছাৰ, মোৰ আপোনাৰ হাতযোগৰ অনুৰোধ, আপুনি আমাৰ প্ৰতিনিধি, আমি আজি 3টা দিন ধৰি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ। ছাৰ, আপোনাৰ দায়িত্বৰ কথা মই নকওঁ, কিন্তু আমি আশা কৰিছিলোঁ আপুনি এবাৰ আমাৰ ওচৰত আহি প্ৰথমে আমাৰ কি কষ্ট হৈ আছে হৈ যোৱাটো হৈ গ'ল।
মই টেকনিকেল কথা আছে নহয়, সেইটো ছাৰ, কাৰণে ঠিক আছে, গোটেই মই- ইনিচিয়েটিভটো মই লৈ ঠিক আছোঁ আছে এতিয়া ছাৰ আল্টিমেটলি আপুনি- তেওঁলোকে আলোচনালৈও নাহিব ন ছাৰ, বা ময়ো আগবাঢ়িব নোৱাৰিম ছাৰ, সেইটো এটা কথা মাত্ৰ- আপোনালোকে এটা নধৰিব মাত্ৰ আপোনাৰ অনুৰোধ। বাইকটো মই দেখিছোঁ মই আপোনালোকৰ চেণ্টিমেণ্ট আৱেগ অনুভূতি উপলব্ধি কৰিছোঁ আৰু মই হোৱাহেঁতেন মই যদি আপোনালোকৰ বয়সৰ থাকিলোহেঁতেন মই অলপ বেছিয়ে কৰিলোহেঁতেন চাগে ছাৰ, ছাৰ। কিন্তু এনিৱে গতিকে এতিয়া যিখিনি হ'ল ভৱিষ্যতে যাতে নহয় তাৰ কাৰণে আমি কেনেকৈ আমি একেলগে আগবাঢ়িব পাৰোঁ আপোনালোকৰ সহযোগিতাটো আমি বিচাৰিছোঁ ধন্যবাদ আপোনাক আমি ঠিক আছে আমি সহযোগিতা কৰিম আপুনি দায়িত্ব ল'ব আমাৰ কথাটো শেষ কৰিব দিয়ক দায়িত্ব ল'ব আৰু আপোনালোকৰ প্ৰতিও আমাৰ পূৰ্ণ সমৰ্থন আছে ছাৰ আপোনালোকৰ ছাৰ sentiment মোৰ এটা সৰু আৱেগ ৰিকুৱেষ্ট অনুভূতিক আপোনালোকক সন্মান জনাইছোঁ যিসকল আমাৰ চালক তাতে পিটন খাবলগীয়া হ'ল বাহনসমূহ ক্ষতিগ্ৰস্ত হ'ল তাৰ দায়িত্বটো এতিয়া কোনে লয় নে সেইখিনি কথা আলোচনা হৈছে ছাৰ সেইখিনি কথা ইমান সেইটো কাৰণে আমি কৈছিলোঁ বুজিলোঁ প্ৰথমে যদি জানো আপুনি এইখিনি কথা আলোচনা নোহোৱাকৈ থকা নাই এইখিনি আমাক চৰকাৰৰ দায়িত্ব আপুনি- এইখিনি ছাৰ চৰকাৰে চৰকাৰৰ লোৱা আপুনি দায়িত্ব চৰকাৰৰ আপুনি এগৰাকী প্ৰতিনিধি মই কৈছোঁ চৰকাৰে দায়িত্ব লৈছে তেওঁলোকে সেইটো চৰকাৰে আপুনি দায়িত্ব স্পষ্ট কৰি দিয়ক কিমান দিনৰ ভিতৰত হ'ব? কাৰণ কিমান দিন আছে? ভাড়া গাড়ীখন তেওঁ বন্ধ কৰি ৰাখি দিব নোৱাৰে তেওঁতো ভাড়া মাৰিব লাগিব ন ভাড়া গাড়ীখন কিমান দিন পেলাই থ'ব কিমান জল্দি কমাৰ্চিয়েল গাড়ী ঠিক আছে এইটো আপুনি এটা ৰাইজৰ আগত স্পষ্ট কৰি দিয়ক। আমাৰ কিমানখন গাড়ী আছে তথ্যখিনি দিব তথ্যখিনি দিব যদি মেঘালয় চৰকাৰে দিলে কৰে বা কিবা কৰে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কেতবোৰ কথা কৈছিলোঁ মই এতিয়া পাব্লিক কৰিব খোজা নাই আপোনালোকৰ লগত লিমিটেড আলোচনা হ'লে মই কথাখিনি ক'ব পাৰিম ঠিক আছে আমি কাইলৈ এবাৰ বহি ল'ম ভাইটি কিবা কম কোৱা কোৱা চাওক আমাৰ চাওক প্ৰটেষ্ট হোৱাৰ জেগাত অসমতো হয় আমি আমাৰ অসমত চাওক 3 দিন পৰা প্ৰটেষ্ট হৈ আছে তো আমি ভাইলেঞ্চ কৰা নাই আমাৰ আৰক্ষীৰ বিষয়াও ভাল আমাক সহায় কৰে মেঘালয়ত ছাৰ যেতিয়া প্ৰটেকশ্যন হয় মিনছ এইটো আন্দোলন হয় এই অসম গাড়ীক টাৰ্গেট কিয় কৰে মোৰ এইটো কুৱেশ্যন তেখেতৰ পুলিচবিলাক কি কৰে ছাৰ পুলিচবিলাক ওচৰত থকাৰ পিছতো ইমান ডেমেজ কৰি আছে ছাৰ আৰু আমাক বহুত বেয়া লাগে ছাৰ 1 বছৰো হোৱা নাই চিফ ছেক্ৰেটাৰী আহি কিনে আমাক লিখি কিনে দিছিল যে নেক্সট টাইম এইটো নহ'ব আৰু আজি চাওক ছাৰ 1 বছৰো হোৱা নাই আজি এনেকুৱা পৰিস্থিতি আৰু আমাক আশা আছে যে আমাক ইমান আশা আছে আমাৰ অসম চৰকাৰে কিবা ভাল ষ্টেপে ল'ব যি ল'ব আমাৰ পাব্লিকৰ কাৰণে ল'ব মই এইটোৱে ৰিকুৱেষ্ট আৰু মেঘালয় আৰক্ষীৰ কিবা হ'ব লাগিব ছাৰ নহ'লে তেখেতে বহুত লাইটলি লৈ আছে কেছবিলাক গোটেই কথাখিনি খুব তেওঁলোকৰ আগত খুবেই আমি উল্লেখ কৰিছোঁ কাৰণ আপোনালোকৰ সমস্যা আমাৰ সমস্যা আপোনালোকৰ মান মৰ্যাদাৰ লগতে আমাৰ মান মৰ্যাদা জড়িত হৈ আছে চৰকাৰখনৰ মান মৰ্যাদা জড়িত হৈ আছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাটো অত্যন্ত গভীৰভাৱে উদ্বিগ্ন আৰু সেইকাৰণে ক্ষিপ্ৰতাৰে বিষয়টো এটা সমাধান বিচাৰিছে আৰু মই ভাবোঁ যিবিলাক প্ৰব্লেম আপোনালোকে এতিয়া ফেচ কৰিছে বা আগতে ফেচ কৰিছিল তে ভৱিষ্যতৰ দিনত সেইখিনি আলাপ আলোচনাৰ মাজেৰে আমি সেইখিনি ৰিজল্ভ কৰিব পাৰিম আমি ডিটেইলছখিনি ক'ত কেনেকৈ দিম হ'ব এতিয়া আৰু কাইলৈ আমি বহিম কাইলৈ আমি বহিম কাইলৈ আমি যিখিনি আচল যিসকল চালক আছে তেওঁলোকৰ লগত আমি তোমালোকৰ লগত বহিম তোমাৰ লগত এতিয়া ইয়াত অভিলেখৰ লগত কৰি ল'বা আমি তোমাৰ কথা পাতি লৈ আমি বহিম কাইলৈ এই যিখিনি একদম যিখিনি ৰাস্তাৰ ওপৰত নাপাতিলেও হয় সেইখিনি আমাৰ ইম্পৰ্টেণ্ট নহয় সেই কথাখিনি কাইলৈ আমি বহিব লাগিব ইয়াত আজি এতিয়াই বহিব আৰু বাকী কাইলৈ মই আৰু আগবঢ়াই যাম মন্ত্ৰী মহোদয় থাকিব ঠিক আছে ঠিক আছে লগ পাম এদিন দেই জয় হে অসম বাহিৰত 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 ল'ম বাইকটো বাহিৰত 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 বাইক কেনেকৈ ল'বা বহুত দামী হৈছে এইটো ৰঞ্জন দা বুমটো চাইড কৰি দিয়ক না বাহিৰত ল'লে হ'লতো আমাৰ বুমকেইটা আঁতৰাই দি আছো চাইডত ভালকে ল'ম ৰঞ্জন দা ভালকে লওঁ নহয় নহয় আরে গাড়ী আছে বে গাড়ী আছে বহুত দামী কৰিছে
ডাঙৰ চালকৰ প্ৰতিবাদ আৰু আজি যিহেতুকে দুখন ৰাজ্যত বিশেষ সিদ্ধান্ত হৈছে সবিশেষ অলপ সবিশেষ জানিব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মতে এইকেইদিন মেঘালয় চৰকাৰৰ লগত মানে 19 তাৰিখৰ পিছত ঘটনা ঘটাৰ পাছত যোগাযোগ ৰাখি বিশেষভাৱে মেঘালয়ত আবদ্ধ হৈ পৰা 19 তাৰিখৰ দুৰ্ভাগ্যজনক ঘটনাৰ পাছত সেই মানুহখিনিক যাতে সুকলমে নিৰাপদে আনিব পৰা যায় তাৰ কাৰণে কথা বতৰা পাতি আছিলোঁ আৰু আমি দেখিছিলোঁ যে শান্তিপূৰ্ণভাৱে যোৰাবাটত অসম ৰাজ্যিক চালক সন্থা আৰু বিভিন্ন সংগঠনে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিলে। মই তেওঁলোকক অভিনন্দন জনাইছোঁ এইকাৰণেই যে ইমান এটা ডাঙৰ ঘটনা 19 তাৰিখে বুধবাৰে মেঘালয়ৰ শ্বিলঙত সংঘটিত হোৱাৰ পাছতো অত্যন্ত ধৈৰ্যৰে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি তৎপৰতাৰে যাতে পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিলে। আজি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চিফ ছেক্ৰেটাৰী আৰু উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলৰ লগত আমি আলোচনা কৰিলোঁ। গুৱাহাটীত আমি আছিলোঁ, আমাৰ চিফ ছেক্ৰেটাৰী ডক্টৰ ৰবিকোটা ডাঙৰীয়া আছিল আৰু জ্যেষ্ঠ প্ৰশাসন আৰু পুলিচৰ বিষয়াসকল উপস্থিত আছিল। তাত আমি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মেঘালয় চৰকাৰে 19 তাৰিখে যি ঘটনা সংঘটিত হ'ল সেই ঘটনাত তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে কথা দিছে যে যিবিলাক কালপিত পোনপটীয়াভাৱে অসমৰ মানুহক আক্ৰমণ কৰাত গাড়ী টাড়ী ভঙাত জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, আইনী ব্যৱস্থা গ্ৰহণ কৰিব এই আশ্বাস আমাক দিছে আৰু ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে বহুতখিনি সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে, যিখিনি মই এতিয়া আজিৰ সিদ্ধান্তখিনি অলপ আগতে খন্তেক আগতে পাঠ কৰি দিলোঁ। আৰু 48 ঘণ্টাৰ ভিতৰত তাত আবদ্ধ হৈ পৰা মানুহখিনিক নিৰাপদে এস্কৰ্ট কৰি তেওঁলোকে উলিয়াই দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে। যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি কথা বতৰা আমি পাতিছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে এখন জইণ্ট কমিটিও ফৰ্ম কৰা হৈছে। দুগৰাকী IGP, আমাৰ অসমৰ IGP, SP আৰু মেঘালয়ৰ IGP ল এণ্ড অৰ্ডাৰ তেওঁলোকে হেড কৰিব, তাত DCP এই সকলো থাকিব। মই আশা কৰোঁ যে অহা দিনবিলাকত পৰিস্থিতি স্বাভাৱিক হ'ব আৰু মই যিসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকক মই বিনত যাতে তেওঁলোকে নকৰে, কাৰণ স্বাভাৱিক অৱস্থা ঘূৰি ফুৰিবলৈ হ'লে সকলোৰে সহযোগিতা লাগিব। গতিকে আমি ইয়াত প্ৰতিবাদ কৰি থাকিলে তেওঁলোকেও বেলেগ বেলেগ ধৰণে প্ৰতিবাদ কৰিব। আমি শান্তিপূৰ্ণভাৱে কৰিছোঁ, তাত বা কি হয় যোৱা সময়ছোৱাৰ অভিজ্ঞতা এইটো বেলেগেই দেখায়। এনিৱে মই আশা কৰিম যে খুব কম দিনৰ ভিতৰতে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব। সেইখিনি কথা বতৰা পাতিছোঁ, আমি কথা বতৰা পাতিছোঁ। প্ৰতি বছৰে সংঘটিত হয়, আমি এই কথাখিনি আজি সজোৰে উত্থাপন কৰিছোঁ। মই কৈছোঁ এইখিনি আমি কথা বতৰা পাতিছোঁ, সেইখিনি কথা বতৰা পাতিছোঁ, এইখিনি কথা আমি
আহিলে চব আহিলে Ay,